everyone, welcome back to my YouTube channel. নমস্কাৰ মই তন্বিক কাশ্যপ আৰু মোৰ YouTube চেনেলটোলৈ আপোনালোক সকলোলৈকে স্বাগতম জনাইছোঁ। যেহেতু গাইজ মই এটা মিনি ব্লগত যোৱাকালি কৈছিলোঁ যে আমাৰ ইয়াত 2, 3, 4 এই 3 দিনীয়া কাৰ্যসূচী প্ৰতি বছৰে হোলীত উদযাপন কৰা হয়। বেকগ্ৰাউণ্ডত ইয়াত দেখিয়ে আছোঁ মানে মোৰ ঘৰৰ ফ্ৰণ্টেই হয় য'ত হোলী পাতা হয়। আমাৰ নামঘৰত দৌল মন্দিৰ আছে। দিনত অলৰেডি ষ্টাৰ্ট হৈ গ'ল মানে দুপৰীয়া সময়ত গাঁৱৰ মানুহে নাম গালে। চ' এতিয়া ৰাতি আছে গণপৰা, তাৰ কাৰণে প্ৰথমে দেৱে ইভিনিং টাইমতে আহি পেলাই পূজা চূজা কৰি লৈছে। তাৰপাছতে এটা গণপৰা ঘৰ পূৰা হয়। মই বিশেষ ভালদৰেও নাজানো, তেওঁ আপোনালোকক দেখাবলৈ চেষ্টা কৰিম যিহেতু এইটো মোৰ ফাৰ্ষ্ট ব্লগ হ'ব হোলীৰ, মানে এবাৰ মই ফাৰ্ষ্ট ব্লগ বনাইছোঁ হোলীত। ত' অলপমান দেখাম কি নিয়ম নীতি কৰা হয়। আপোনালোককো হেপ্পী হোলী সকলোকে, চবে ভালকৈ হোলী পালন কৰক, হোলী চেলিব্ৰেট কৰক, প্লাছ হোলীৰ নিচিনা ৰং বিৰঙৰ কালাৰবোৰ যেনেকুৱা সেনেকৈ চবৰ জীৱনলৈ সুখ আহক। এণ্ড সেইটোৱে আৰু সকলোৱে ভালকৈ হোলী খেলিব, আমিও খেলিম আৰু মই ভিডিঅ' সহকাৰে আপোনালোকক দেখাই থাকিম। আপোনালোকে চাই থাকিব আৰু ভিডিঅ'বোৰ কেনেকুৱা লাগিছে কমেণ্ট এটা কৰি জনাবলৈ একদমেই নাপাহৰিব। সময়খিনি আহি পাই গ'ল, চবেই আপোনালোকক মই দেখাই মানুহ আছে আৰু এনেদৰে এই ঘৰটো গাঁৱৰ কেইজনমান মানুহে বনায়। তাৰপাছত দেৱে তাৰ ভিতৰত হোম পুৰে, পূজা কৰে, লাষ্টত ঘৰটো জ্বলাই দিয়া হয়। গাইজ বহুত বেছি চ' আজি মানে নিয়মটো এনেকৈ খতম কৰা হৈছে। গণপৰা ঘৰটো পূজা কৰে, তাৰপিছত এনেকৈ ঘৰটো জ্বলাই দিয়া হয়। চ' এয়া জ্বলাই খতম হৈ গ'ল। এতিয়া আমি যাওঁ মন্দিৰলৈ, তাতো অলপমান নিয়ম আছে। তাৰপিছত আজিৰ প্ৰগ্ৰামটো এনেকৈ অলমষ্ট খতমেই হৈ যায়। নেক্সট আকৌ কালি মৰ্ণিঙৰ পৰা ষ্টাৰ্ট হ'ব। আপোনালোকক দেখাই আছোঁ, ভিডিঅ'বোৰ স্কিপ নকৰাকৈ লাষ্টলৈকে চাই গৈ থাকিব। হেল্ল' এভৰিৱান, গুড মৰ্ণিং। যিহেতু আজি হোলীৰ ছেকেণ্ড ডে হয়, চ' ৰাতিপুৱাই গা পা ধুই ৰেডি হৈ ল'লোঁ, কিন্তু জাষ্ট চিম্পুলকৈ হৈ লৈছোঁ যিহেতু এতিয়া অলপমান কাম আছে নামঘৰত। আপোনালোকক দেখাই আছোঁ কি কাম আছে। তাৰপাছত যাব পানী তুলিবলৈ, যিহেতু আজি গোসাঁইক গা ধোৱা হয়। আপোনালোকক দেখাই আছোঁ, ভিডিঅ'বোৰ চাই থাকিব। ফাৰ্ষ্টতে মই মোৰ কৰিবলগীয়া কামখিনি কৰি লৈছোঁ, যিহেতু ৰাতিপুৱাৰ পৰা ভিডিঅ'টো ষ্টাৰ্ট কৰিব লাগিব, সেইকাৰণে ফাৰ্ষ্টতে ভিডিঅ'টো ষ্টাৰ্ট কৰি লৈছোঁ। হ'লে আমি এতিয়া গুঠিম মালা। ক'বা নিম আমপাত দুটা কলপুলি পোতা আছে, তাত গুঠিব লাগিব মালা। চ' আমি মালা গুঠিম। ইফালে দাদা আনিব গৈছে আমপাত আৰু নাৰ্জী ফুলৰ মালা গুঠি দিম। চ' ফাইনেলি মালা গাঁঠি হৈ গ'ল। এডাল মালা গাঁঠি পেলাই লগাই দিলোঁ। টিকলা আৰু মই মিলি মালা গাঁঠিলোঁ। এইটো গা নুধুই পেলাই এতিয়াও পিলপিলাই ফুৰিছে দেই। মই একেইজনী নাচনী পূৰা সাজি কাচি ৰেডি হৈ আছে। সিহঁতে পানী তুলিব যাব আজি। পানী তুলিব গৈছে, যিহেতু আজি কৃষ্ণক গা ধোৱা হ'ব। এতিয়া যিহেতু তলত নদীৰ পৰা পানী তুলিব আহিছে, চ' ভাবিছোঁ যে আপোনালোককো দেখাই দিওঁ কেনেকুৱা কি পৰিৱেশ। বহুত মানুহ তাত দেখাইছোঁ।
পানী তুলি অহা হৈ গ'ল। এতিয়া এনেকৈ কলগছৰ তলত অলপমান নিয়ম আছিলে, যেনেকৈ দৰাক গা ধোৱা হয় সেনেকৈ আজি শ্ৰীকৃষ্ণক গা ধোৱা হ'ব। তাৰপাছতে সকলোৱে এনেকৈ নামি আহিছে নামঘৰৰ ভিতৰলৈ, মানে মন্দিৰৰ ভিতৰত। যিহেতু নামঘৰ আৰু দৌল মন্দিৰ একেলগে আছে মই কৈছোঁৱে। তাৰপাছত দৌল মন্দিৰৰ গোটেই চাৰিওপাশে এনেকৈ ঘূৰা হয়। এনেদৰেই সকলোবোৰ নিয়ম নীতি কৰি শেষ হোৱাৰ পাছত দেৱে নিজৰ কাম আৰম্ভ কৰি দিয়ে। গোসাঁইক গা ধুৱাই তাৰপাছত পূজা কৰে, সকলোৱে চাকি দিব আহে, আমি গোসাঁইক হলি দিওঁ, তাৰপাছতে হোম পুৰা হয়। ভিডিঅ' বনাবই নোৱাৰোঁ, মানুহে আহি যায় মানুহ মুখৰ আগত। চ' হৈ গ'ল ঘৰত পূজা দি, এতিয়া যাম মন্দিৰত পূজা দিবলৈ। চাকি লৈ লৈছোঁ এনেকৈ, দেউতাৰ লগতে যাম। এনেকৈ ৰাতিপুৱা পৰ্বটো শেষ কৰাৰ পাছতে সকলোৱে মিলি পেলাই দৌলত চাকি দিয়ে। তাৰপাছতে দেৱে নিজৰ কামবোৰ ষ্টাৰ্ট কৰি দিয়ে আৰু, যিহেতু ইয়াত হোম পুৰা হয়। চ' এতিয়া চাকি দিয়া হ'ল, চ' দেখাই আছোঁ ব'লক। গ্ৰহণ কৰি আয়ুষত দুগুণ কৰি নিৰাপদ কল্যাণ এতিয়া বহুত বেছি মানুহ, চ' বহুত আনকমফৰ্টেবল ফিল লাগি আছে, যদিও নিজৰ জেগাই হয়। চ' খুৰীৰ লগত আহিছোঁ মই। এফালে দৌল মন্দিৰৰ ভিতৰত সোমাই অহাৰ লগতে বাহঁতক দেখা পালোঁ। বাহঁতে অলৰেডি পূজা দিলে, হোলী দিলে। তাৰপিছত আমিও আহিছোঁ পূজা দিবলৈ। যিহেতু ইয়াত এতিয়া হোম পুৰা হ'ব, সেইকাৰণে ইয়াত যোগাৰ কৰা হৈ আছে। বাকী ইফালে মানুহ আহিছে অলমষ্ট অলপমান, চ' আছে মানুহবোৰ ইফালে হোম পুৰা যোগাৰ কৰি আছে, আৰু এইফালে গোসাঁইমত ফাকু দি আছে সকলোৱে। চ' আহিছোঁ দিবৰ কাৰণে আমিও, চ' দি লওঁ ফাকু। শ্ৰী শ্ৰী গোবিন্দায় নমো নমঃ। নহয় ৰ, আমাৰ বহুত মন দি সেৱা কৰিছে কিবা এটা পাবৰ কাৰণে। সি অঁ কিবা এটা আমাৰ নিউজ লাইভ আহিছে যে। হেল্ল' কি হ'ব বিষয়ে মই কওঁ। এইটো শুনিবলৈ বাকী আছিল নিউজ লাইভত নাই এতিয়া বহুত ওখ ক'বাতে থাকোঁ। বেছি বহাই দিলি। যিমান নাচিবি যিমান মই দিম। তাই জিভাটো বেছি ওলাই দিছে। কিয় চোৱা গৈ ৰাতিলৈ প্ৰগ্ৰাম আছে নোচোৱা? এই ল'ৰা ছোৱালী পৰীক্ষা নহয়, এক্সাম আছে কাৰণে যাবগৈ। সেই যদি টিকলি ওপৰত উঠি আছে, সৌ যদি ৰাতিলৈ নাথাকা? মাইনা পৰীক্ষা হৈ আছে, এক্সাম আছে। অঁ বাই বাই। সেইফালে বাহঁতো যাবলৈ ওলাইছে। ৰাতিলৈ প্ৰগ্ৰাম আছিলে বাৰু, কিন্তু অলৰেডি কৈছে যে টিকলিহঁতৰ এক্সাম আছে, সেইকাৰণে থাকিব নোৱাৰিব। ফাইনেলি আমাৰ চাকিটা কমপ্লিট হৈ গ'ল। এনেকৈ চাইডে দিলোঁ গোটেই লাইনটোত, সিটো পাৰলৈকে, প্লাছ ৰাস্তাত দিলোঁ, এণ্ড ইফালে দিলোঁ ছাইডত, আৰু এফালে দিলোঁ ছাইডত। চাকি দিয়া কমপ্লিট হৈ গ'ল। এতিয়া আহিছে নামতি পাৰ্টি। মই কৈছিলোঁ ন ৰাতিলৈ প্ৰগ্ৰাম আছে। এতিয়া সন্ধিয়া হোৱাৰ লগে লগে নামৰ পাৰ্টীয়ে নাম গাব। তাৰপাছতে ৰাতি অলপ দেৰিকৈ ঠিক 9 মান বজাতে গাঁৱৰ ল'ৰা ছোৱালীখিনিৰ এটা সৰুকৈ অনুষ্ঠান পতা হৈছে। চ' আপোনালোকক দেখাই আছোঁ, চাই থাকক।
এইফালে আমাৰ হোলী খেলা ষ্টাৰ্ট হৈ গ'ল ইন্ট্ৰটো দিব নোৱাৰিলোঁ আমাৰ হোলী হোলী হৈ আছে হেপী হোলী গাইজ এইটো আমাৰ পুতু এইটো আমাৰ পুতু অ' বা চুলি বেলেগ দেখোন মই তোমাক চুম কেনেকৈ খাম চুম এটা কেনেকৈ খাম মই এতিয়া নাকটোকে দিয়া চাওঁ এফালে এই দুজনী টিকলি চবে হোলী খেলি আছে হেপী হোলী টিকলা হেপী হোলী কোৱা টিকলি জুইত বহাইছে সোধাই নেকি গেছত ফাইনেল গাইছ আমি হোলী খেলিব গৈ আছোঁ অলমষ্ট টিকলা টিকলিখিনিৰ লগত হোলী খেলিলোঁ কিন্তু এয়া চাওক অৱস্থা গাইছ আপোনালোকৰ তাত কেনেকৈ হোলী চেলিব্ৰেট কৰিছে এটা কমেণ্ট কৰি জনাবলৈ একদমেই নাপাহৰিব চ' আমিতো খেলি আছোঁ মানে ঘৰৰ ওচৰৰ গোটেইকেইটা টিকলা টিকলিকেইটাৰ লগত কিন্তু এতিয়া যাম ঘৰে ঘৰে এনেকৈ বেণ্ড পাৰ্টি লৈ হোলী খেলিব যায় যিহেতু চ' এতিয়া আমি সকলোৱে যাম ঘৰে ঘৰে হোলী খেলিব তাৰপাছত দুপৰীয়া সময়তো আকৌ বেলেগ এটা আছে যিটো গোঁসাই ফুৰাবলৈ যোৱা হয় হোলী খেলিব যোৱা হয় গাড়ী লৈ চ' সেয়াও মই দেখাই আছোঁ যিহেতু আগতেই কৈছোঁ 3 দিনীয়া কাৰ্যসূচী মই এটা ব্লগতে দেখাম চ' ভিডিঅ'টো অলপমান হয়তো দীঘল হ'ব পাৰে যিহেতু 3 দিনীয়াৰ দেখাম সেইকাৰণে ভিডিঅ'টো স্কিপ নকৰাকৈ লাষ্টলৈকে চাই থাকিব হেপী হোলী আমি দুইজনী হোলী খেলি পূৰা একদম জিকজাক হৈ আছোঁ এফালে আহা এফালে এখন হাতে দি আহা দুজনী হোলী খেলি পূৰা জিকজাক হৈ আছোঁ চ' এতিয়া আমি যাম হোলী খেলিবলৈ মানুহৰ ঘৰে ঘৰে বেণ্ড পাৰ্টিত নাচি হয়নে চ' আপোনালোকক দেখাই আছোঁ ভিডিঅ'টো চাই থাকিব মোবাইলত ব্লগ বনাই চ' এইটো হাৰামী ল'ৰাটো বহুত বেয়াকৈ ঘঁহিলে চুলিত আৰু বাকী আমাৰ মন ক'ত গ'ল এইটো মন ভাইজান আমাৰ আৰু আমাৰ এইফালে ক'ত গ'ল সবিতা ক'ত গ'ল এইফালে আমাৰ দাদা এইফালে ৱাটাৰ বেলুন লৈ একদম গোটেইটো ফিটফাট হৈ আছে চবৰ গাত মানে পানী ঢালিব সি বোলে আৰু এইফালে আমাৰ মেইন উৎসাহী মানুহজনী এইজনী মানে একদম নাচিব পৰা গোটেই বাটটো মই ভিডিঅ' বনাই দেখাই আছোঁ আপোনালোকক এয়া ডেন্স চাব সকলোৱে একদম ফাৰ্ষ্ট দিনা এয়া বুঢ়া লাগিছে কিন্তু সঁচাকৈ এফালে আমি হোলী খেলিব গৈ আছোঁ ভালকৈ ঘঁহিছোঁ আমি এফালে টিকলি আমাৰ এফালে এটা হিৰো আছে এইখিনিতে তোমাৰ টিকলাটো একদম অকলে বেয়া এনজয় কৰি আছে সি ভাগৰ কৰি দিছোঁ যি কান্দিলেও একদম চব ৰঙা কৰি আহিছিলোঁ আমি নদীত গা ধুবৰ কাৰণে অলৰেডি গা ধোৱা হৈ গ'ল ভিডিঅ'টো বনোৱাহে নহ'লে চ' অলপমান ক্লিপ আছে বাৰু দেখাম এতিয়া চবেই গা ধুই আছে
কাৰো গা পা হোলী যোৱা নাই চ' সেইকাৰণে নদীত গা ধুব আহিলোঁ আৰু আমাৰ একচুৱেলি প্ৰতি বছৰে এনেকৈ হোলীত লাষ্টৰ দিনা যেতিয়া চবেই হোলী খেলে সেইদিনাখন লাষ্টৰ দিনা এনেকৈ নদীতে গা ধোৱা হয়। গাড়ীখন ৰেডি কৰি আছে যে ইয়াতে ভগৱান নিয়া হ'ব। সিফালে গোসাঁই অলৰেডি উলিয়ালে। চ' এতিয়া গোসাঁইক গাড়ীত উঠাব। চ' এতিয়া আমি যাবলৈ ওলাইছোঁ ক'ত? গোসাঁই ভ্ৰমণত যাব ওলাইছোঁ। এতিয়া গোসাঁই ফুৰাব নিব। তাতে বহুত গাড়ী আহিছে, আমি চব মিলি পেলাই তাত উঠিম। তাৰপিছত আমি যাম গোসাঁই ফুৰাবৰ কাৰণে। এণ্ড এতিয়া যোৱা সময়ত মানে চবৰ প্ৰত্যেকৰ ঘৰৰ সন্মুখত এনেকৈ চাকি দিয়া হয়। সেৱা কৰি পেলাই গাড়ীত উঠিমগৈ, তাৰপিছত যাম। আপোনালোকক দেখাই থাকিম ভিডিঅ'বোৰ, স্কিপ নকৰাকৈ চাই থাকিম। সেৱাটো কৰি লওঁ, তাৰপিছত আমি সেই তাত যি গাড়ী আছে গাড়ীত উঠিম। ইফালে বা ওলাই আছে, ইফালে খুৰীহঁত আছে, ইফালে দাদাহঁত আছে, চব আমি আছোঁ। যাম আৰু এনজয় কৰিম। আপোনালোকক দেখাইছোঁ ভিডিঅ'বোৰ চাই থাকিম। আমাৰ এজনী হিৰ'ইনী কি বোলে খেলিব আহি পেলাই ফোনত কথা পাতি থাকে। অৱশেষত সেই সময়খিনি আহিলে। 3 দিনীয়া কাৰ্যসূচী সমাপ্ত হ'বলৈ হ'ল। ইয়াৰ লাষ্ট ম'মেণ্ট নগৰ ভ্ৰমণ কৰি আমি সকলোৱে আহি পাই গ'লোহি আকৌ নিজৰ গন্তব্যস্থানত। গ'লোঁ আমি চাপৰমুখৰ পৰা এনেকৈ আপোনাৰ ৰহা হৈ দীঘলীয়াতি হৈ বামুণীজান হৈ এপাক ঘূৰি আকৌ আমি দৌল মন্দিৰত আহিলোঁ। ইয়াত যিসকল লোক আছিলে দৌলত তেওঁলোকে এনেদৰে বাঁহ ভেটে আৰু যিসকল লোকে ভ্ৰমণলৈ ওলাই গৈছিলে অহা সময়ত ইয়াতে অলপমান নীতি নিয়ম কৰা হয়। তাৰ পাছত শ্ৰীকৃষ্ণক নিজৰ স্থানত ৰখা হয় অলপমান নীতি নিয়ম কৰি। সেনেদৰে আজি পৰ্বটো অন্তিম সময় শেষ হ'বলৈ হ'ল আৰু অলপমান আছে আপোনালোকক মই দেখাই আছোঁ, চাই থাকিব। তাৰপাছত চবৰে ডিমাণ্ড আছিল যে দেৱে নাচিব লাগিব। চ' অলপমান দেৱেও নিজৰ কঁকালটো ঘূৰাই দিলে। চ' ইয়াত দেৱে নাচি আছে। তাৰপিছত আমি যাম আকৌ দৌলৰ ভিতৰত। মই বেছিজনী বোলে ভাগৰ লাগিছে। হয় ভাগৰ লাগিছে হয়। মুখখন দেখাই নেপেচা, মুখখন দেখাই নেপেচা। দাঁতকেইটা উলিয়াই আছে কিন্তু মুখখন দেখাই নাপায়। মুখখন দেখাই নাপায় তাইৰ মুখখন। হয়
দিব্যা পইচা খাওঁতা নাই কচোন দিব্যা পইচা খাওঁতা নাই হোলী খেলি হৈ গ'ল চব আহিলে এতিয়া নামঘৰত অলপ টাইম ৰখিব আহিছোঁ চ' আজি এই 3 দিনৰ কামটো ইয়াতে সমাপ্ত হ'ল হোলী গ'ল এটা বছৰৰ কাৰণে নেক্সট বছৰ আকৌ এনেকৈ পাম বুলি আশা থাকিল আজিৰ ভিডিঅ'টো মই ইয়াতে খতম কৰিছোঁ চ' নেক্সট এটা ব্লগত আকৌ অতি সোনকালে লগ পাই আছোঁ অ'কে বাই তানভি কাশ্যপ বুলি মাৰিলেই আছে একদম ফলো নকৰিব একদম ছাবস্ক্ৰাইব নকৰিব দেই ফটোৱা হয় ন দেহা খোৱাটো বৰ বদমাছ দেই অঁ বুলি কৈছোঁ অঁ বুলি ক অঁ